টিংখাঙত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰ ফুটুকি অমূল্যবাৰী চাহ বাগিচাত পিঞ্জৰাবদ্ধ হ'ল নাহৰ ফুটুকিটো। নাহৰ ফুটুকিটোক চাবলৈ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বাগিচাখনত পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকিটো আৰু অৱশেষত পিঞ্জৰাবদ্ধ হৈছে নাহৰ ফুটুকিটো। আৰু যেহেতু স্থানীয় ৰাইজে জনাইছে যে সেই অঞ্চলটো দীৰ্ঘদিনৰে পৰা সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকিটোৱে। টিংখাঙৰ বহুতো অঞ্চলত জন্তু ভক্ষণ কৰি আহিছিল নাহৰ ফুটুকিটোৱে আৰু অৱশেষত নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে। যোৱাকালি বন বিভাগে ইয়াত পিঞ্জৰা এটা পাতি থৈছিলে আৰু আজি পুৱতি নিশাই বাঘটো পিঞ্জৰাত আবদ্ধ হ'ল। বাঘটোৱে এইটো অঞ্চলত উপদ্ৰৱ চলাইছিলে, বহুত জীৱ জন্তু তেওঁ হত্যা কৰিছিলে আৰু আমাৰ এই অমূল্যবাৰী অঞ্চলত তথা আমাৰ এই মখুৱা গাঁৱত বহুতো জীৱ জন্তু গৰু ছাগলীকে ধৰি গাহৰিকে ধৰি তেওঁ উপদ্ৰৱ চলাই আছিলে। আজি যি বাঘটো আবদ্ধ হ'ল এইটো আজি আহি বন বিভাগে আজি উদ্ধাৰ কৰিলে আৰু তেওঁলোকে লৈ যায়। আৰু আমি জনাওঁ বন বিভাগ যে ইয়াত আৰু বাঘ আছে, যাতে সেই বাঘখিনিকো তেওঁলোকে উদ্ধাৰ কৰি তেওঁলোকে ইয়াৰ পৰা লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ। যোৱাকালি বন বিভাগে ইয়াত পিঞ্জৰা এটা